কল্পনা ডেকাই ৰোজা ৰাখিছে। আজি একচুৱেলি মই ৰোজা ৰাখিছোঁ। মই ৰোজা ৰাখি প্ৰমাণ পাইছোঁ ৰোজা ৰাখিলে বহুত কষ্ট হয়। মই একচুৱেলি চালোঁ আমাৰ মানুহে কয় ৰাতি 1 কোবামান ভাত খাই কেনে থৈ দিলে দিনটো থাকিব পাৰে। একচুৱেলি মিছা কথা হয়, কাৰণ ৰাতিৰ ভাতটো ৰাতিয়ে হজম হৈ যায়। ৰাতিয়ে পানী খালেও ৰাতিপুৱা পেচাব কৰিলে ওলাই গুচি যায়, একেবাৰে মিছা কথা। কিন্তু দিনটো বহুত কষ্ট হয়। একচুৱেলি মুছলমানসকলে ভক্তিৰ বাবে ৰোজা ৰাখে কাৰণে তেওঁলোকে কষ্ট সহ্য কৰিব পাৰে। তেওঁলোকে ভক্তিভাৱত কৰে কাৰণে, নিজৰ ধৰ্মত কৰে কাৰণে তেওঁলোকে পাৰে। আজি মই টেষ্ট কৰি চালোঁ, বহুত কষ্ট হয় ৰোজা ৰাখিলে, কিন্তু বহুত ভাল লাগে। আজি মই টেষ্ট কৰি চালোঁ, আৰু আমাৰ মানুহে কোৱা কি নহয়নে, একচুৱেলি একেবাৰে বহুত কষ্ট হয়, কিন্তু ভাল লাগে। মই আজি ৰোজা ৰাখিলোঁ, এতিয়া ইফতাৰ বনাই আছোঁ। মই আজি কৰিলোঁ আজি মই এতিয়া নিজে ইফতাৰ বনাই আছোঁ। বনাই মানে অলপ পাছত যেতিয়া হেৰি কৰিব ক'ব মোৰ লগৰজনীয়ে ক'ব যে কল্পনা তুমি এইখিনি টাইমত খোৱা বুলি, সেইখিনি টাইমত মই খাম। আৰু যদি পাৰোঁ আৰু কেইটামান ৰোজা ৰাখিম। একচুৱেলি ভাল লাগিছে, আৰু যদি পাৰোঁ মই আৰু কেইটামান ৰাখিম। এইবাৰ সামাজিক মাধ্যমত ভিডিঅ' বনাই পোষ্ট কৰিছে গুৱাহাটীৰ কল্পনা ডেকাই। কল্পনা ডেকা এগৰাকী হিন্দু মহিলা, কিন্তু এইগৰাকী হিন্দু মহিলাই এইবাৰ নিজে সামাজিক মাধ্যমত ভিডিঅ' বনাই পোষ্ট কৰিছে যে তেওঁ এইবাৰ এটা ৰোজা ৰাখিছে। অৰ্থাৎ ৰোজা ৰাখিলে কেনে অনুভৱ হয় সেয়া পৰীক্ষা কৰিবলৈ ৰোজা ৰাখিছে কল্পনা ডেকাই। সঁচাকৈ যদি কল্পনা ডেকাই ৰোজা ৰাখিছে তেনেহ'লে এয়া এক শলাগ ল'বলগীয়া পদক্ষেপ।